ছাত্ৰ ছাত্ৰীসকল মই এতিয়া তোমালোকক অনুশীলনী 5.1 কুৱেশ্যন নম্বৰ 4 অংকখিনি কৰি দিম। ইয়াত দিয়া আছে তলৰ কোনবোৰ সমান্তৰ প্ৰগতিত আছে, অৰ্থাৎ ইয়াত কিছুমান শ্ৰেণী বা সমান্তৰ প্ৰগতি কিছুমান সংখ্যা দিয়া আছে। ইয়াত সংখ্যাবিলাক আমি প্ৰমাণ কৰি দেখুৱাব লাগিব কোনটো ইয়াত সমান্তৰ প্ৰগতিত আছে। যিবিলাকে সমান্তৰ প্ৰগতি গঠন কৰিছে তাৰ প্ৰতিটোৰ সাধাৰণ অন্তৰ দি নিৰ্ণয় কৰা আৰু পৰৱৰ্তী তিনিটাকৈ পদ নিৰ্ণয় কৰা। অৰ্থাৎ যিবিলাক শ্ৰেণীয়ে সমান্তৰ প্ৰগতি গঠন কৰিব ইহঁতৰ সাধাৰণ অন্তৰটো আৰু পৰৱৰ্তী তিনিটাকৈ পদ নিৰ্ণয় কৰিব লাগে। এতিয়া মই প্ৰথম নম্বৰ অংকটো কৰি দি আছো। ইয়াত দিয়া আছে 2, 4, 8, 16 ডট আছে। এই শ্ৰেণীটোৰ বা এই সংখ্যাকেইটাৰ সমান্তৰ প্ৰগতি গঠন কৰিছে নে নাই আমি প্ৰমাণ কৰি দেখুৱাম, আৰু যদি কৰিছে তেতিয়াহ'লে ইয়াৰ পৰৱৰ্তী তিনিটা পদ আমি নিৰ্ণয় কৰি দেখুৱাম। ধৰো A1 মানে প্ৰথম পদ ইকুৱেল টু 2, A2 দ্বিতীয় পদ ইকুৱেল টু 4, A3 তৃতীয় পদ ইকুৱেল টু 8, A4 চতুৰ্থ পদ ইকুৱেল টু 16। এতিয়া মই ইয়াৰ সাধাৰণ অন্তৰটো মই নিৰ্ণয় কৰিম, আৰু সাধাৰণ অন্তৰ নিৰ্ণয় কৰিবলৈ হ'লে ওচৰা ওচৰি যিকোনো দুটা পদৰ পাৰ্থক্য উলিয়াব লাগিব। গতিকে ইয়াত মই প্ৰথমতে A4 মাইনাছ A3 ইকুৱেল টু 16 মাইনাছ 8 ইকুৱেল টু 8 ওলাইছে। ইয়াৰ সাধাৰণ পাৰ্থক্য, ইয়াৰ পাৰ্থক্যটো ওলাইছে 8। এতিয়া মই A3 মাইনাছ A2 ইকুৱেল টু 8 মাইনাছ 4 ইকুৱেল টু 4 ওলাইছে। অৰ্থাৎ A3 আৰু A2 এই দুটা ওচৰা ওচৰি পদৰ পাৰ্থক্য ওলাইছে 4। এতিয়া মই A2 মাইনাছ A1 ইকুৱেল টু এইটো উলিয়াম 4 মাইনাছ 2 ইকুৱেল টু 2। ইয়াৰ পৰা দেখা পালো A4 মাইনাছ A3 ইকুৱেল টু 8, A3 মাইনাছ A2 ইকুৱেল টু 4, A2 মাইনাছ A1 ইকুৱেল টু 2। ইয়াৰ পাৰ্থক্যখিনিৰ মিল নাই বা সাধাৰণ অন্তৰৰ মিল নাই, গতিকে এইটোৱে সমান্তৰ প্ৰগতি গঠন নকৰিব। এতিয়া মই লিখিব পাৰো উক্ত শ্ৰেণীটোৱে সমান্তৰ প্ৰগতি গঠন নকৰিব। এতিয়া কুৱেশ্যন নম্বৰ 4 অংক নম্বৰ 2 দিয়া আছে 2, 5/2, 3, 7/2 ডট ডট ডট। এই শ্ৰেণীটোৱে সমান্তৰ প্ৰগতি গঠন কৰিছে নে নাই আমি প্ৰমাণ কৰি চাম, আৰু এইটো প্ৰমাণৰ কাৰণে ইয়াৰ সাধাৰণ পাৰ্থক্যটো নিৰ্ণয় কৰিব লাগিব, আৰু যদি কৰিছে তেতিয়াহ'লে তাৰ পৰৱৰ্তী তিনিটা পদ মই নিৰ্ণয় কৰি দেখুৱাম। ইয়াত প্ৰথমতে ধৰো প্ৰথম পদ A1 ইকুৱেল টু 2, দ্বিতীয় পদ A2 ইকুৱেল টু 5/2, তৃতীয় পদ A3 ইকুৱেল টু 3, চতুৰ্থ পদ A4 ইকুৱেল টু 7/2। গতিকে ইয়াৰ যিকোনো দুটা ওচৰা ওচৰি পদৰ পাৰ্থক্যটো মই নিৰ্ণয় কৰিম। A4 মাইনাছ A3 ইকুৱেল টু A4 ৰ ভেলু হ'ল 7/2 মাইনাছ A3 ভেলু হ'ল 3। দুয়োটা লসাগু হ'ব 2, 7 মাইনাছ 2 into 3 6, 1/2। A3 মাইনাছ A2 ইকুৱেল টু 3 মাইনাছ 5/2 ইকুৱেল টু 2, 2 into 3 ইকুৱেল টু 6 মাইনাছ 5 ইকুৱেল টু 1/2। A2 মাইনাছ A1 ইকুৱেল টু A2 ভেলু হ'ল 5/2 মাইনাছ 2A1 হ'ল 2। গতিকে ইয়াৰ লসাগু হ'ব 2, 5 মাইনাছ 2 into 2 4 ইকুৱেল টু 1/2। গতিকে মই এতিয়া দেখা পালো A4 মাইনাছ A3 ইকুৱেল টু 1/2 ইয়াৰ পাৰ্থক্য, A3 মাইনাছ A2ৰ পাৰ্থক্য হ'ল 1/2, A2 মাইনাছ A1ৰ পাৰ্থক্য হ'ল 1/2। গতিকে তিনিওটা পাৰ্থক্য যিহেতু 1/2, গতিকে ইয়াৰ সাধাৰণ পাৰ্থক্য হ'ল 1/2। অৰ্থাৎ
এই শ্ৰেণীটোৱে সমান্তৰ প্ৰগতি গঠন কৰিব। ইহঁতৰ সাধাৰণ পাৰ্থক্য বা প্ৰতিটো পদৰ সাধাৰণ পাৰ্থক্য স্মল d ইকুৱেল টু 1/2। গতিকে এই শ্ৰেণীটোৱে সমান্তৰ প্ৰগতি গঠন কৰিব। কোৱেশ্যনটো দিয়া আছে, যদি এই শ্ৰেণীটোৱে সমান্তৰ প্ৰগতি গঠন কৰে তেতিয়াহ'লে ইয়াৰ পৰৱৰ্তী তিনিটাকৈ পদ নিৰ্ণয় কৰিব লাগে। ইয়াত প্ৰথম, দ্বিতীয়, তৃতীয়, চতুৰ্থ পদ দিয়া আছে, গতিকে মই ইয়াৰ পঞ্চম পদটো মই নিৰ্ণয় কৰিম। আমি যিকোনো পদ নিৰ্ণয়ৰ কাৰণে আমি জানো যে an ইকুৱেল টু a1 প্লাছ n-1 ইনটু d। এই সূত্ৰটো ব্যৱহাৰ কৰি আমি প্ৰতিটো পদ নিৰ্ণয় কৰিব পাৰোঁ। গতিকে ইয়াৰ পঞ্চম পদটো নিৰ্ণয় কৰিবলৈ হ'লে a5 ইকুৱেল টু a1 প্লাছ n মানে ইয়াত 5 হ'ব, 5 - 1 ইনটু d। a1ৰ ভেলু হ'ল ইয়াত 2 প্লাছ 5 - 1 ইকুৱেল টু 4 ইনটু d ভেলু আছিলে 1/2। এই 2 ইয়াত 2 বাৰ যাব, গতিকে 2 প্লাছ 2 ইকুৱেল টু 4 হ'ব, অৰ্থাৎ a5 অৰ্থাৎ পঞ্চম পদটো হ'ব ইয়াৰ পঞ্চম পদটো হ'ব 4। ইয়াৰ ছিক্সতম পদটো হ'ব a6 ইকুৱেল টু a1 প্লাছ 6 - 1 ইনটু d। a1ৰ ভেলু হ'ল 2 প্লাছ 6 - 1 ইকুৱেল টু 5 ইনটু d ভেলু হ'ল 1/2। এতিয়া 2 প্লাছ 5/2 ইকুৱেল টু 2, এই 2 ইয়াত 2 বাৰ যাব, 2 ইনটু 2 4 প্লাছ 5 9/2 6, অৰ্থাৎ ছিক্সতম এই সমান্তৰ শ্ৰেণীটোৰ ছিক্সতম পদৰ ভেলু হ'ব 9/2 বা ছিক্সতম পদটো হ'ব 9/2। এতিয়া মই ছেভেনতম পদ অৰ্থাৎ তিনিটা পদ যিহেতু উলিয়াব লাগে এইটো নিৰ্ণয় কৰিম। a1 প্লাছ 7 - 1 ইনটু d। a1ৰ ভেলু হ'ল 2 প্লাছ 6 ইনটু ডিৰ ভেলু হ'ল 1/2। 2 প্লাছ 2 6ৰ 3 টাইমছ, 3 বাৰ যাব, 2 প্লাছ 3 ইনটু 1 3 ইকুৱেল টু 5। অৰ্থাৎ এতিয়া সমান্তৰ প্ৰগতিটো ছেভেনতম পদ পালোঁ 5, অৰ্থাৎ পৰৱৰ্তী তিনিটা পদৰ ভেলু হ'ল 4 9/2 আৰু 5।